हेलो बंधु बान्धवीসকল মই আলপনা বৰুৱা স্বাগতম সকলোলৈ মই আজি লৈ আহিছো খুব সুন্দৰ পাতেৰে এই বাৰিষা সিজনত বাগিচা শুৱনি কৰা ফুল এজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে তেনে আহক ভিডিঅ'টি আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাইছো মোৰ এই চেনেলটো নতুন হয় হে আপোনালোকে সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো ক্লিক কৰি দিব তেতিয়া মই দিয়া ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশন পাব নে আহক ভিডিঅ'টি আৰম্ভ কৰো মই আজি এইজোপা ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয় লৈ আহিছো এইজোপাৰ নাম হৈছে পেলেয়া বিভিন্ন প্ৰজাতি আছে এইজোপাৰ নাম হ'ল পেলেয়া স্পিচিয়ান নৰফক এইজোপাক সাধাৰণতে ফ্ৰেন্ডশিপ প্লেন নামে জনা যায় ইয়াৰ পাতৰ সৌন্দৰ্য চাওক ইয়াৰ পাতবিলাক দুটা কালাৰত আছে ব্ৰাউন আৰু সিলভাৰ কালাৰত এই সিলভাৰ ৰংটো দূৰৰ পৰা জিলিকি থাকে জিলিকনিয়াতে আছে দেখিবলৈ দূৰৰ পৰা খুব সুন্দৰ লাগে ইয়াৰ পাতবিলাক এই ফ্ৰেন্ডশিপ প্লেনজোপা সামাৰ গ্ৰোইং প্লেন্ট হয় হে আপোনালোকে এই বাৰিষা সিজনতে এইজোপা কানি লগাব পাৰে যিকোনো ফুল এজোপা বাগিচাত এড কৰিবলৈ হ'লে ইয়াৰ গ্ৰোইং পিৰিয়ড জানি ল'ব লাগে তেতিয়াহে ভালদৰে গ্ৰো কৰে এইজোপাক আপোনালোকে সাধাৰণ পটত লগোৱাৰ উপৰিও হেঙিং বাস্কেটতো লগাব পাৰে মই এয়া হেঙিং বাস্কেটত লগাই থৈছো অৱশ্যে মই হেং কৰা নাই এতিয়ালৈকে এই ষ্টেণ্ডতে থৈছো এতিয়া আহো এইজোপা পটটো মাটি কিদৰে প্ৰস্তুত কৰিব লাগে এইজোপাক লগাবলৈ এইজোপা পটটো মাটি প্ৰস্তুত কৰোঁতে আপোনালোকে ফসফসিয়া ৱেলডেন সয়েল প্ৰস্তুত কৰি ল'ব 30% সাধাৰণ মাটি 30% বালি আৰু 40% সাৰ যিকোনো সাৰ দিব পাৰে আপোনালোকে কেঁচু সাৰ বা শুকান গোবৰ এই মাটি মিশ্ৰণখিনিত আপোনালোকে 1 চামুচ ফাংগিসাইড পাউডাৰ মিলাই দিব কিয়নো ইয়াৰ ব্ৰাঞ্চবিলাক তেনে কোমল হয় পটককৈ ফাংগাছে আক্ৰমণ কৰা দেখা যায় সেয়ে ফাংগিসাইড পাউডাৰ মিলাই দিলে ফাংগাছে এটেক নকৰে আপোনালোকে যদি সাধাৰণ পটত লগাব বিচাৰে তেনে এনেদৰে মাটি প্ৰস্তুত কৰি ল'ব আৰু যদি হেঙিং বাস্কেটত লগাব বিচাৰে তেনেহলে আপোনালোকে বালিৰ পৰিমাণ অলপ কম কৰি ল'ব 30% বালিৰ পৰিৱৰ্তে আপোনালোকে 10% বালি দিব আৰু 20% কোকোপিট দিব কিয়নো হেঙিং বাস্কেটত বালি দিলে পটটো যথেষ্ট গধুৰ হৈ যায় সেইবাবে কোকোপিট দিবলৈ কোৱা হৈছে এৰে আপোনালোকে পটটো মাটি প্ৰস্তুত কৰি ল'ব তেতিয়া খুব সুন্দৰকৈ গ্ৰো কৰিব এতিয়া হও এইজোপা ফুলক কেনেকুৱা জেগাত থব লাগে ফ্ৰেন্ডশিপ প্লেন এজোপা ইনডোৰ প্লেন্ট হয় হে ছাহত থব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব পুনে পুনে সূৰ্যৰ পোহৰত থলে ইয়াৰ পাতবিলাক শুকাই যোৱাৰ দৰে হয় ফুলজোপাৰ গ্ৰোথত বাধা আহে আৰু হেকত ফুলজোপা মৰি যোৱাৰ সম্ভাৱনা অধিক থাকে আপোনালোকে ৰুমৰ ভিতৰতো থব পাৰিব এইজোপা ৰুমৰ ভিতৰত থবলৈ হলে আপোনালোকে ৰুমৰ সাধাৰণ পোহৰটো থলে নহব ৰুমৰ ভিতৰত থবলৈ হলে আপোনালোকে এনেকুৱা জেগাত থব য'ত পোহৰ ব্যৱস্থা থাকে যেনে খিৰিকীৰ মুখত এতিয়া ফুলজোপা খুব সুন্দৰকৈ গ্ৰো কৰে এতিয়া হও এইজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত এইজোপা ফুলক খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই পটটোৰ মাটি হেমেকাই থোৱাৰ প্ৰয়োজন নাই পটটোৰ মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয় আৰু আপোনালোকে যেতিয়া পানী দিব ভৰপূৰকৈ দিব পটটোৰ ড্ৰেনেজ হলেদি পানী ওলাই যোৱাকৈ পটটোৰ তলৰ মাটিখিনি তিতি যোৱাকৈ তেতিয়া ফুলজোপাৰ শিপাবিলাকে তললৈকে বাঢ়ি পটটোত দিয়া সাৰখিনি খুব সুন্দৰকৈ গ্ৰহণ কৰিব পাৰিব এইজোপাতে নহয় যিকোনো ফুলত পানী দিওঁতে আপোনালোকে ভৰপূৰকৈ দিব পটটোৰ তলৰ মাটিখিনি তিতাকৈ পটটোৰ ড্ৰেনেজ হলেদি পানী ওলাই যোৱাকৈ এইজোপা ফুলক খুব বেছিকৈ পোক পতংগ আক্ৰমণ কৰা দেখা নাযায় তথাপি আপোনালোকে 15-20 দিনৰ মূৰে মূৰে নিম অইল স্প্ৰে কৰিব পাৰে তেতিয়া পোক পতংগ আক্ৰমণৰ পৰা বাচি থাকিব এতিয়া হও এইজোপাৰ পৰা পুলি প্ৰস্তুত কৰাৰ বিষয়ে এই বাৰিষা সিজনত গ্ৰো হোৱা প্লেন যেহেতু সেই এইজোপা এনেকুৱা সৰু সৰু কাটিঙৰ পৰা অতি সহজে পুলি প্ৰস্তুত কৰি ল'ব পৰা যায় মাটিত পৰিলে ইয়াৰ কাটিঙৰ পৰা শিপা ওলাই নতুন পুলি প্ৰস্তুত হয় সেয়ে আপোনালোকে এই বাৰিষা সিজনতে কৰবাত যদি ইয়াৰ কাটিং পায় লৈ আহি লগাব পাৰে বাগিচাত এতিয়া হও এইজোপাক মাজে মাজে দিব লগা সাৰৰ বিষয়ে এইজোপা ফুলক খুব বেছিকৈ সাৰ দিয়াৰ প্ৰয়োজন নাই তথাপিও আপোনালোকে পাতৰ উজ্জ্বলতা বৃদ্ধিৰ কাৰণে আৰু পাতৰ আকাৰ বৃদ্ধিৰ কাৰণে প্ৰতি 15-20 দিনৰ মূৰে মূৰে কেঁচু সাৰ বা শুকান গোবৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ দিব পাৰে তেতিয়া ইয়াৰ পাতৰ আকাৰ বৃদ্ধি হোৱাৰ লগতে পাতৰ উজ্জ্বলতা বৃদ্ধি হ'ব যদি এনেদৰে দি থাকিবলৈ অসুবিধা পায় তেনেহলে আপোনালোকে এই বাৰিষা সিজনত
মাহত এবাৰকৈ এমুঠি কেঁচুসাৰ বা শুকান গোবৰ দি দিব পাৰে। উইণ্টাৰ ছিজনত এইজোপাক সাৰ দিয়াৰ প্ৰয়োজন নাই, কিয়নো উইণ্টাৰ ছিজনত ইয়াৰ ডমিনেশ্যন পিৰিয়ড ইয়াৰ গ্ৰোথ ৰখি যায়। পানীও খুব বেছিকৈ দিয়াৰ প্ৰয়োজন নাই। এইবিলাক কৰি চাওকচোন, আপোনাৰ ফুলজোপা খুব সুন্দৰকৈ গ্ৰ' কৰিব, মনে বিচৰা ধৰণে গ্ৰোথ পাব। ওকে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।